এতিয়া শুকমণিয়ে পৰীক্ষিতৰ আগত এইবুলি ব্যক্ত কৰিছে যে হে মহাৰাজা, তুমি ঈশ্বৰ সম্বন্ধে, সৃষ্টিৰ ৰহস্য সম্বন্ধে, লীলাৰ সম্বন্ধে তুমি যিখিনি জানিবৰ কাৰণে ব্যৱস্থা কৰিছা, সেইখিনি মই তোমাক সমস্ত কম। কিন্তু সেইখিনি কোৱাৰ আগতে মই পূৰ্বৰ এটা কাহিনীৰ কথা তোমাক ক'বলৈ আৰম্ভ কৰিম যে এই মহাভাগৱত স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণে ব্ৰহ্মাক কেনেকৈ দান দিছিল আৰু সেই ভাগৱত ব্যাসে নাৰদকনো কেনেকৈ কি অৱস্থাত দিব লগা হৈছিল। প্ৰথমতে এই কথাখিনি মই তোমাৰ আগত কওঁ। ব্ৰহ্মা আৰু নাৰদৰ সংবাদৰ আঁত ধৰি মই সমস্তখিনি সৃষ্টিতত্বৰ বৰ্ণন দিবলৈ প্ৰযত্ন কৰিছোঁ। তেওঁ কৈছে যে একদিনা প্ৰজাপতি চিত্ত কৰি থিৰ, শুদ্ধ থানে বসি যম নিয়মক ধৰি, প্ৰজাৰ কুশল চিন্তি কৰি মহাশয় যজ্ঞ ছয়, কৃষ্ণৰ চৰণ চিন্তি আছা কৃপাময়। যি মহাভাগৱত ব্ৰহ্মাই প্ৰভু ভগৱন্তৰ পৰা লাভ কৰি, সেই ভাগৱত লৈ ব্ৰহ্মা বোলে অস্থিৰ হৈ আছে। এতিয়া সেই মহাভাগৱত এতিয়া জগতক তেওঁ কেনেকৈ দান দিব, তাৰ ব্যৱস্থাটো ভগৱন্তে তেওঁ কিন্তু আগতে কৈ দিয়া নাছিল। গতিকে তেওঁ মনে মনে চিন্তা কৰি আছে সেই প্ৰভুক যে কেনেকৈ প্ৰজাৰ কুশলৰ কাৰণে, জগতৰ কল্যাণৰ কাৰণে তেওঁ নিজৰ কৰ্ম কৰিব, ধৰ্ম কৰিব। সেইকাৰণে তেওঁ প্ৰজাৰ কুশল চিন্তা কৰি ভগৱন্তক নানা যজ্ঞ কৰি তেওঁ ৰৈ আছে কৃষ্ণৰ চৰণ ক্ষমা কৰি। পাছে কৃষ্ণ দেৱৰ সেৱক মনোৰম, ব্ৰহ্মৰ তনয় ঋষি নাৰদ উত্তম, জানিবাক মহামুনি কৃষ্ণৰ মায়াক, সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। চাওক গুৰু সমস্ত, ব্ৰহ্মাৰ মনত যিটো ধাৰণা আছিল, অন্তৰ্যামী প্ৰভু ভগৱন্তে চিন্তা কৰিছে যে এই মহাভাগৱত মই তেওঁক দান দিলো, কিন্তু তেওঁ কাক দান দিব? দান দিবৰ কাৰণেতো জাগা বিচাৰি পাব লাগিব। উপযুক্ত জনকহে তেওঁ দান দিব পাৰে, অনুপযুক্ত জনকটো তেওঁ যাচি কেতিয়াও দান দিব নোৱাৰে। গতিকে তেতিয়াই প্ৰভু ভগৱন্তে নিজেই এটা ৰূপ লৈ নাৰদৰ স্বৰূপত তেওঁৰ ওচৰলৈ আহিছে। সেই নাৰদ কোন? এতিয়া লৌকিকত দেখুৱাইছে ব্ৰহ্মাৰে পুত্ৰ। পুত্ৰই আহিছে পিতৃৰ ওচৰলৈ, পুত্ৰই পিতৃৰ পৰা জ্ঞান দৰ্শন লাভ কৰিবলৈ। এইখন লৌকিক সংসাৰত এইটোৱে জানো প্ৰথম আৰম্ভ নহয় জানো? এটা সন্তানৰ জ্ঞান দৰ্শন ক'ৰ পৰা আহে? পিতৃৰ পৰা আহে। পিতৃজনে যদি সু উপদেশ সৎ জ্ঞান যদি সন্তানক দিব নোৱাৰে, সেই জ্ঞান যদি আনৰ পৰা ল'ব লগা হয়, তেতিয়াহ'লে পিতৃ ধৰ্ম কেতিয়াও তেওঁ ৰক্ষা কৰিব নোৱাৰিলে। গতিকে পিতৃ যদি হয়, পুত্ৰক মহাজ্ঞান দিব লাগিব। আৰু পুত্ৰ যদি হয়, পিতৃৰ পৰা তেওঁ জ্ঞান ল'ব লাগিব। প্ৰথমতে সন্তানে সদায় পিতৃ মাতৃৰ আচৰণ কৰ্ম এই সমস্তবিলাক নিৰীক্ষণ কৰে। নিৰীক্ষণ কৰি কৰি পিতৃ মাতৃয়ে যি কৰ্ম কৰে সেই কৰ্ম কৰিবৰ কাৰণে তেওঁ বাধ্য হয়, নিজে নিজে আগুৱাই আহে। তাৰপিছত এটা এটাকৈ প্ৰশ্ন সোধে, এইটো কি, সেইটো কি, সেইটো কি। তাৰ সঠিক উত্তৰটো আমি দিব পাৰিব লাগিব। আজি নাৰদ আজি ব্ৰহ্মাৰ পুত্ৰ হিচাপে আহিছে, আহি এতিয়া প্ৰশ্ন কৰিবলৈ গৈ আছে যে এইখন মায়া সংসাৰত ভগৱন্তেনো কেনেকৈ লীলা কৰে, এই পৰমাৰ্থ জ্ঞানটো পিতৃৰ পৰা জানিব বিচাৰিছে। বা তেওঁ দেখিছে
যে হে পিতৃ, তুমি যাক সদায় পূজা কৰিছা, যাক তুমি সদায় সেৱা কৰি আছা, যজ্ঞ কৰিছা, সেইজন কোন? কিয়নো তেওঁক পূজা কৰিব লাগে? তেওঁৰ কথাও মোক অকমান কওক। ঠিক এনেকুৱা এটা বাঞ্ছা লৈ ব্ৰহ্মাৰ পৰা সমস্ত কথা জানিবলৈ কাৰণে নাৰদ আহি উপস্থিত হৈছে আৰু তেওঁক প্ৰশ্ন কৰিছে। আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈয়ে ব্ৰহ্মাই ভগৱন্তৰ সমস্ত তত্ত্ব তেওঁ ব্যক্ত কৰিবলৈ বাধ্য হ'ব। কৃষ্ণ। নাৰদে ব্ৰহ্মাক সুধিছে যে হে পিতা, তুমি পৰম মহন্ত, তুমি জগতক কৃপা কৰা। আৰু সেই নাৰদে কৈ আছে যে তুমি মোক ভালকৈ এই জ্ঞান তত্ত্বৰে মোক বুজাই দিয়া, যে বুজাই মোক জ্ঞান সাধন সুন্দৰ, জগত প্ৰকাশে কোনে, কাহাতো আশ্ৰয়, কোনে সজে কোনে পালে, কাহাতো থাকয়। মোক এই জ্ঞানটো দি মোক কৃপা কৰা যে এইখন জগত কোনে সৃষ্টি কৰিলে, কাৰ জৰিয়তে গোটেই জগতখন এনেদৰে বৰ্তি আছে, আৰু কেনেকৈ সেইজনে এইখন জগতত তেওঁ নিজৰ কৰ্ম সাধন কৰি আছে, যে কাৰ অধীন হৈ আছে এইখন জগত, কাহাৰ অধীন স্বৰূপত কিবা হয়, ইষব সংশয় মূৰ চেদিবে লাগয়। আমি যে এইখন সংসাৰত আছো, আমি কাৰ কাৰণত আছো? কোনে আমাক পঠিয়াইছে? ভগৱন্তে সৃষ্টিখন কিয় কৰিলে? সৃষ্টিখন কৰি তেওঁ পাইছে কি? এই সমস্ত কথা এতিয়া মোক ক'ব লাগিব। গতিকে সেইকাৰণে কৈছে আছো কৈ ইষব কথা আপোনাকো কহ, কোনো জ্ঞানদাতা গুৰু তজু পিতামহ। এতিয়া মই জানিব বিচাৰিম যে তুমি যিবোৰ জ্ঞান পালা, তুমি ক'ৰ পৰা পালা? যিজন গুৰু, যাক তুমি সেৱা কৰা, সেই গুৰুজন কোন? কোন গুণ জ্ঞানদাতা গুৰু তজু পিতামহ? গতিকে তোমাৰ কথা মই জানিব লাগিব। তোমাৰ পিতামহ কোন? তোমাৰ গুৰু কোন? তোমাৰ পিতৃ কোন? এই কথাখিনি মই এতিয়াও জানিব পৰা নাই। তজু সেব্য দেৱ কোন অধীন কাহাৰ, স্বৰূপত কিবা তুমি কহা কৰিখা। তুমি আচলতে কাক সাৰ কৰি লৈছা? কোন তোমাৰ কাৰণে আচল? কোন সেৱাৰ যোগ্য হয়? তুমি কাৰ অধীনত তুমি কৰ্ম কৰি আছা? এতিয়া মই মনতে ভাবি আছো যে তুমিয়ে হলা ঈশ্বৰ, তুমিয়ে হলা মোৰ পিতৃ, তুমিয়ে মোৰ কাৰণে সৰ্বস্ব। কিন্তু এতিয়া মোৰ ধাৰণা আহিছে যে তুমিও সৰ্বস্ব নহয়, তোমাৰো গুৰু কোনোবা আছে। এতিয়া সেইজন কোন? এজন সন্তানৰ কাৰণে পিতৃয়ে সৰ্বস্ব, হয়নে নহয় কওকচোন বাৰু? যিজন সন্তানে কেৱল থুনুক থানাক কথা ক'ব পাৰিছে, খোজ কাঢ়িব পাৰিছে, পিতৃ আঙুলি ধৰি তেওঁ সংসাৰখন চাবলৈ যত্ন কৰিছে, বগাবলৈ যত্ন কৰিছে, সেইজনে সদায় পিতৃ সমান মহা গুণবান, মহা ধনবান, মহা বলিবান, মহা জ্ঞানবান আৰু কোনো নাই বুলি তেওঁ জানে। পিতৃয়ে সৰ্বশ্ৰেষ্ঠ, পিতৃয়ে সৰ্বময় বুলি তেওঁ মনত দৃঢ় ধাৰণা আহে। আজি নাৰদেও পৰম পিতা ব্ৰহ্মাক সেই জ্ঞানেৰে সৈতে তেওঁ বিশ্লেষণ দি কৈ আছে যে মোৰ মানততো তুমিয়ে ঈশ্বৰ, তুমিয়ে গুৰু, কিন্তু তুমি কাৰ অধীনত আছা? এই কথাখিনি মই জানিব লাগিব। এতিয়া নাৰদৰ বিশ্বাস হৈ গ'ল যে আচলতে তোমাৰো কোনোবা এজন শ্ৰেষ্ঠ গুৰু আছে, গুৰুৰো গুৰু, পৰম গুৰু, যাক তুমি সদায় ভক্তি কৰা। গতিকে সেই গুৰুক এতিয়া ময়ো চিনিব লাগিব,
কোন সেইজন গুৰু তুমি মোক বুজাই ক'ব লাগিব। এই বুলি যেতিয়া নাৰদে পিতৃ ব্ৰহ্মাৰ ওচৰত সেৱা নিবেদন কৰিলে, ব্ৰহ্মাৰ মনত ইমান আনন্দ লাগি গ'ল, তেওঁ এতিয়া নাৰদক প্ৰশংসা কৰি কৈছে যে ধন্য ধন্য কৃপালু নাৰদ মহামতি। হে নাৰদ, তুমিও ধন্য আৰু তুমিও পৰম কৃপালু। এতিয়া কি কৃপা কৰিলে নাৰদে ব্ৰহ্মাক যে তুমি এইটো কৃপা কৰিলা? যি মহা ভগৱন্তৰ কথা মই আজিলৈকে কাৰো আগত ব্যক্ত কৰিবলৈ মই সুযোগ পোৱা নাছিলো, তুমি আজি প্ৰশ্ন কৰি সেই ব্যক্ত কৰিবৰ কাৰণে তুমি মোক মহা কৃপা কৰিলা। সেইকাৰণে কৈছে মোকো পুনু আঁকি তুমি কৃপাকে কৰিলা, জাতো গোবিন্দৰ গুণ কহিবে বুলিলা। তুমি যে কলা যে সেই গোবিন্দ কোন, সেই ঈশ্বৰ কোন, যাক তুমি সেৱা কৰা, যাক তুমি ভজা, এই বিষয়ে যে তুমি জানিব বিচাৰিলা, এতিয়াতো মই সেই গোবিন্দৰ কথা কম। গতিকে তুমি আচলতে মোক পৰম কৃপা কৰিলা। চাওক গুৰু শক্তি। এইখিনিতে এটা কথা সংগতি ৰাখি ক'ব লাগিব। নৈমিষ অৰণ্যত যিজন উগ্ৰস্ব সুতৰ পৰা শৌনক আদি ঋষি সমস্তে এই মহাভাগৱত লাভ কৰিছিল। কেনেকৈ লাভ কৰিছিল? এই উগ্ৰস্ব সুত ঋষি সমস্তৰ মাজলৈ কেনেকৈ আহিছিল? যিজনক নাৰায়ণ ক্ষেত্ৰত পৰীক্ষিতৰ সেই মহাব্ৰহ্ম সভাত শুকমণিয়ে যেতিয়া মহাভাগৱত দি আছিল, ৬০ সহস্ৰ ঋষিৰ মাজত তেওঁৰ স্থান নাছিল। তেওঁ ৭ যোজনৰ আঁতৰত এডাল গছৰ তলত বহি তেওঁ নিৰলে কেৱল শুনি আছিল। শুনিয়ে তেওঁ কি পালে কি নাপালে কোনেও প্ৰত্যক্ষ কৰা নাছিল। কিন্তু যেতিয়া ৭ দিনৰ অৱসানৰ পিছত শুকমণিৰ সমস্ত ভাগৱত লৈ মহা মুক্তি পাবলৈ আগবাঢ়ি গৈছে পৰীক্ষিত মহাৰজা, তেতিয়া সেই ৬০ সহস্ৰ ঋষিয়ে বুজিলে যে আচলতে যি মহাভাগৱত পৰীক্ষিতে শুনিছিল, শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে আন্তৰিকতাৰে শুনিছিল, তেওঁক প্ৰয়োজন আছিল কাৰণে তেওঁ শুনিছিল, কিন্তু আমি বুজিব নোৱাৰিলো, ভাবিব নোৱাৰিছিলো যে আমি দিয়া মহা যিবিলাক উপদেশ উপায়, সেইখিনিতকৈ শ্ৰেষ্ঠ উপায় যে শুকমণিয়ে দিব, যিখিনি লৈ পৰীক্ষিতে ব্ৰহ্মসভাৰ পৰা মুক্তি হৈ জীৱনতে তেওঁ এইখন সংসাৰৰ পৰা উদ্ধাৰ পাব, ভাবিব পৰা নাছিল। কিন্তু প্ৰমাণ যেতিয়া পাই গ'ল, তাৰপিছত ঋষি মনে সমস্ত শুকমণিক প্ৰথমবাৰ নিবেদন কৰি কৈছিল যে এইবাৰ তুমি আমাৰ কাৰণে এই মহাভাগৱত তুমি ক'ব লাগিব। আমি পুনৰ ৭ দিন আকৌ প্ৰয়োজনত আমি এই মহাভাগৱত শুনিম। কিন্তু তেতিয়া উগ্ৰস্ব সুতক আঙুলিয়াই দি পৰীক্ষিতে কৈছিল, শুকমণিয়ে কৈছিল যে এদিন এই উগ্ৰস্ব সুতৰ পৰাই তোমালোকে মহাভাগৱত লাভ কৰিবা, যিজনে আজি ৭ যোজনৰ আগত ৭ যোজনৰ আঁতৰত তেওঁ গছৰ তলত বহি তেওঁ সমস্তখিনি লাভ কৰিছে। আৰু সেইখিনি সময়তে উগ্ৰস্ব সুতক লক্ষ্য কৰি ঋষি সমস্তই চাইছিল, নিৰীক্ষণ কৰিছিল, কিন্তু সেই সময়লৈকে উগ্ৰস্ব সুত তাত ৰৈ থকা নাছিল। পৰীক্ষিতৰ যেতিয়া শেষ বাঞ্ছাটো শুকমণিৰ আগত প্ৰকাশ কৰিছিল, শুকমণিয়ে প্ৰশ্ন কৰিছিল নহয় ৭ দিনৰ পিছত যে মোৰ তোমাক দিব লগাখিনি সমস্তখিনি দিলেও আৰু কিবা জানিব লগা বুজিব লগা কিবা থাকিল নেকি তুমি কোৱা, মই প্ৰয়োজন সাপেক্ষে আৰু ৭ দিন মই তোমাক ভাগৱত দান দিম। তেতিয়াই হাতযোৰ কৰি পৰীক্ষিতে যেতিয়া নিবেদন কৰিছিল, হে গুৰুদেৱ, মই যিখিনি জানিব লাগে মই জানিলো, যিখিনি বুজিব লাগে বুজিলো, এতিয়া আৰু জানিব বুজিবলৈ আৰু মোৰ বাকী নাই, তুমি মোক কৃপা কৰি এই সময়তে যেনেকৈ নহওক অতি সোনকালে তুমি মোৰ পৰা বিদায় ল'লেই সকলোৰে কাৰণে মংগল হ'ব,
কাৰণ 7 দিনৰ মহাখন সমাগত হৈ আছে। এই ক্ষণতেই মই সংসাৰ ত্যাগ কৰি যাব লাগিব। তুমি যদি থাকা তেতিয়াহ'লে কেতিয়াও কাল আৰু মায়া প্ৰৱেশ কৰিব নোৱাৰিব। সেইকাৰণে তুমি যিমান সোনকালে মোৰ পৰা বিদায় লৈ যোৱা কিমান সোনকালে সকলোৰে মংগল হ'ব। এই কথাখিনি যেতিয়া নিবেদন কৰিছিল উগ্ৰশ্বাসুতে নীলগৰ পৰা শুনি তেওঁ ধন্য হৈ গ'ল। ভাগৱত আৰু শুনাৰ প্ৰয়োজন নাইকিয়া হৈ গ'ল। সেই ভাগৱতক লৈ তেওঁ কোনেও গম নোপোৱাকৈ গুচি গ'ল। কেৱল পৰীক্ষিত আপোনাৰ সুকেহে ঋষিমুনিসকলক সেই মহাভাগৱত যে উগ্ৰশ্বাসুতৰ অন্তৰত যে প্ৰৱেশ কৰিলে এই দৰ্শনটো জ্ঞানটো দিলে। কিন্তু ঋষি সমস্তে উগ্ৰশ্বাসুতক সিদিনাখনৰ পৰা বিচাৰি নাপালে। আজি ভাগৱতৰ প্ৰথম স্কন্ধত উল্লেখ কৰিছে সহস্ৰ বৎসৰ তাৰ পিছত যাগ যজ্ঞ পূজা সেৱা কৰি গৈছিল ঋষিমুনিসকলে যে কলিযুগ আহিল, কলিৰ মলে জগতক গ্ৰাস কৰিলে। কেনেকৈ কলিৰ মলৰ পৰা নৰকসকলক উদ্ধাৰ কৰাৰ ব্যৱস্থা ঋষিমুনিসকলে দিব পাৰে তাৰ কাৰণে তেওঁলোকে বহু যত্ন কৰিলে কিন্তু নোৱাৰিলে। কিন্তু সেইখিনি সময়লৈকে উগ্ৰশ্বাসুতক দৰ্শন কৰিব পৰা লগ পাব পৰা কোনো ব্যৱস্থাই তেওঁলোকৰ নাছিল। কিন্তু ইফালে উগ্ৰশ্বাসুতেও ভাবি আছিল মোৰ দৰে এজন নিষ্কুলিয়াৰ পৰা ভাগৱতনো কোনে শুনিব, মই কাক কম। শেষত তেওঁ যাতে চিন্তা কৰিলে যে মোৰ আৰু এইখন সংসাৰত আৰু বেছি দিনটো থাকিবলৈ মোৰ সুযোগ নাই। ইতিমধ্যে মোৰ পৰমায়ু প্ৰায় শেষ হৈ আহিছে। গতিকে জীৱনৰ অন্তিমত সংসাৰৰ মায়াৰ পৰা মই মুক্ত হৈ বদৰিকাশ্ৰমলৈ যাব লাগিব। বদৰিকাশ্ৰমলৈ যোৱাৰ ক্ষণত তেওঁ এটা কথা চিন্তা কৰিছে। তেওঁ উগুল ঢুগুল মন লৈ আছে। কি হ'ব এতিয়া মহাভাগৱত লৈ মই বদৰিকাশ্ৰমলৈ যাম, জগতৰ একো লাভ নহ'ব। কোনে শুনিব এই মহাভাগৱত মোৰ পৰা? গতিকে যি হওক ঈশ্বৰকে চিন্তা কৰি তেওঁ বদৰিকাশ্ৰমলৈ যোৱাৰ ক্ষণত মনত এটা ভাৱনা ভগৱন্তে খেলাই দিলে। তীৰ্থ ভ্ৰমণলৈ যদি যাব লাগে, যদি ঈশ্বৰৰ গৃহলৈকে যাব লাগে, যোৱাৰ আগত যোৱাৰ ক্ষণত সাধু সন্ত মহন্ত ঋষি মুনিৰ আশীৰ্বাদ যদি লৈ যাব পৰা যায় তেতিয়াহ'লে তেওঁৰ যাত্ৰা সুমংগল হ'ব, তেওঁৰ সৰ্ব মনোকামনা পূৰণ হ'ব। লগে লগে তেওঁ চিন্তা কৰিলে যে মই নিশ্চয় কাৰোবাৰ আশীৰ্বাদ ল'ব লাগিব, গুৰু দৰ্শন হ'ব লাগিব। ক'ত পাম? শেষত তেওঁ মনলৈ আহিল যে নমিকা অৰণ্যত 60 সহস্ৰ ঋষিমুনি সমবেত হৈ আছে। মই যদি তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক যদি এটা সেৱা কৰোঁ, তেওঁলোকৰ পৰা যদি আশীৰ্বাদ লৈ যদি বদৰিকাশ্ৰমলৈ যাওঁ তেতিয়াহ'লে মোৰ জীৱন ধন্য হৈ গ'ল। এই ভাৱনাটো লৈহে তেওঁ নমিকা অৰণ্যত প্ৰৱেশ কৰিছিল। কিন্তু মনতে ভাবি যোৱা নাছিল যে মই ভাগৱত নমিকা অৰণ্যত ঋষি সমস্তক দিম বুলি। কিন্তু যেতিয়াই নমিকা অৰণ্যত এই উগ্ৰশ্বাসুত উপস্থিত হ'ল, শৌনক আদি ঋষি সমস্তৰ তেওঁ দৰ্শনৰ লগে লগেই শুকমুনিয়ে কৈ যোৱা কথাটো মনত পৰি গ'ল। লগে লগে মান্য কৰি মহা আসন দান দিলে আৰু তাৰ পিছতে তেওঁৰ চৰণত সেৱা ধৰণ ধৰি মহাভাগৱত শুনিবৰ কাৰণে শৌনক আদি ঋষি সমস্তে তেওঁৰ ওচৰত নিবেদন কৰিলে। 60 সহস্ৰ ঋষিৰ মাজত 32 সহস্ৰ ঋষিয়ে তেতিয়া উগ্ৰশ্বাসুতৰ পৰা ভাগৱত শুনিবলৈ ইচ্ছা নকৰি তেওঁলোক স্থান ত্যাগ কৰি গুচি গ'ল। যি কি নহওক বাকী 28 সহস্ৰ ঋষিয়ে এই মহাভাগৱত শুনিলে আৰু তাৰ কাৰণতে উগ্ৰশ্বাসুতেও তেওঁ আনন্দ পাইছে। শৌনক আদি ঋষি সমস্ত কৈছে আজিহে মোৰ জীৱন ধন্য। মই ইমান দিনে মই নিষ্কুলীয়া বুলি ভাবি আছিলো, কিন্তু আজি যে বেদত প্ৰধান এই ঋষি সমস্তই মোৰ পৰা ভাগৱত শুনিবৰ কাৰণে
ঈশ্বৰ তত্ত্ব কথা শুনিবৰ কাৰণে মোক মান্যতা দিছে। গতিকে আজি মই জীৱন ধন্য বুলি গণ্য কৰিছো আৰু মই সমস্ত কথা কওঁ। আজিও ঠিক তেনেকৈ যেন ইয়াৰ আগতেই সৃষ্টিৰ আৰম্ভণিতে ব্ৰহ্মাই নাৰদক আজি সেইদৰে তেওঁ মহা সন্তোষিত হৈ কৈ আছে, তুমি আচলতে মোৰ মানত তুমি মোৰ পুত্ৰ নোহোৱা, তুমি মোৰ পৰম কৃপাময় দেৱ। তুমি মোক কৃপা কৰিলা কাৰণ মই ঈশ্বৰৰ কথা কৈ ঈশ্বৰৰ কথা সমস্ত জগতত মই প্ৰচাৰ কৰিবলৈ সুযোগ পাইছো, যাৰ কাৰণত আজি মই নিজকে ধন্য বুলি গণ্য কৰিছো। আহক আজি সেই নাৰদে এতিয়া কেনেকৈ ব্ৰহ্মাৰ পৰা সৃষ্টি তত্ত্ব শুনিব বা ব্ৰহ্মাইনো কেনেকৈ সৃষ্টিৰ মহত্ত্ব বৰ্ণনা কৰিব, পদৰ মাজত আমি বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। এতিয়া ব্ৰহ্মাই আনন্দ মনেৰে নাৰদক ব্যক্ত কৰি কৈছে যে কৃষ্ণৰ মহাধৰ্মৰ কথা, শ্ৰৱণ আৰু কীৰ্তনৰ কথা মই তোমাক বৰ্ণনা কৰিম। তুমি এক মনে, তুমি একচিত্তে সেই হৰিৰ কথা তুমি শুনা। আৰু প্ৰথমত ব্ৰহ্মাক যেনেকৈ নিবেদন কৰিছিল নাৰদে যে মই তোমাক ঈশ্বৰ বুলি গণ্য কৰিছিলো, এতিয়া তোমাতকৈ যে কোনোবা এজন ঈশ্বৰ আছে, শ্ৰেষ্ঠ দেৱ আছে, যে সেইজন কোন? তাৰ উত্তৰত তেতিয়া কৈছে যে তুমি যে মোক ঈশ্বৰ জ্ঞান কৰিছা, আচলতে তুমি ভুল কৰা নাই। এক প্ৰকাৰ তুমি মোক ঈশ্বৰ জ্ঞান কৰিব পাৰা, কিয়নো মই আজি ঈশ্বৰৰ কথাকে পালন কৰি আছো, ঈশ্বৰৰ ধৰ্মকে সাৰ কৰি আছো, আৰু সেই ঈশ্বৰৰ ধৰ্মক সাৰ কৰা জনক ঈশ্বৰ বুলি কোৱাত তোমাৰ হয়তো ভুল হোৱা নাই। সেইকাৰণে কৈ আছে জাতো ঈশ্বৰৰ কৰ্ম আমাতো আছয়, কৃষ্ণ সেৱাতেকে মোৰ ইটো মহোদয়, কৃষ্ণ পাদ পদ্ম মই কৰিছো আশ্ৰয়, এতেকে আহমাক লোক ঈশ্বৰ বোলয়। ঈশ্বৰ কৰ্ম যিজনে কৰে সেইজনো ঈশ্বৰ সদৃশ বুলিয়ে জগতে মান্যতা দিয়ে। চাওকচোন বাৰু, আজি মই গুৰুৰ ওচৰত গৈ আশ্ৰয় ললো, গুৰুৱে মোক শৰণ দিলে, ভজন দিলে, দীক্ষা দিলে, সমস্তকে দিলে। এতিয়া মই গুৰুৰ কৃপা পালো, গুৰুৰ পৰা সমস্ত কৰ্মখিনি ধৰ্মখিনি ললো, লৈ মই কি কৰিলো যে মই আন এজনক মই শৰণ দিলো, ভজন দিলো, দীক্ষা দিলো, সমস্তখিনি দিলো। সেইজনৰ মনত মই গুৰু হলো নে নাই? গতিকে সেইকাৰণে আমি ভক্তি মাৰ্গত ইজনে সিজনক গুৰু বুলি সম্বন্ধ কৰো, ইজনে সিজনক আমি ভকত বুলি সম্বোধন কৰো। কাৰণ এই ভক্তি মাৰ্গত ঈশ্বৰৰ লগত সম্বন্ধ কৰাৰ পিছত কোনো কেতিয়াও সৰু হৈ নাযায়, কোনো কেতিয়াও বৰ হৈ নাযায়, সমস্তবিলাক সমান হৈ যায়। আজি যে নাৰদে পিতৃক ঈশ্বৰ বুলি জ্ঞান কৰিলে, ব্ৰহ্মাক ঈশ্বৰ বুলি জ্ঞান কৰিলে, তাৰে আধ্যাত্মিক তত্ত্বৰে এই কথাটো ব্ৰহ্মাই বুজাইছে, তোমাৰ ভুল হোৱা নাই। কাৰণ ঈশ্বৰ কৰ্মতে, ঈশ্বৰ সেৱাতে মই ৰত হৈ আছো, আৰু মোৰ জৰিয়তে ঈশ্বৰৰ তত্ত্বটো যেতিয়া জগতে পায়, তেতিয়াহ'লে মোক ঈশ্বৰ বুলি জ্ঞান কৰাটো ভুল হ'ব নোৱাৰে। কিন্তু মই কি জানো জানা, মোৰ ইষ্ট দেৱ দৈৱ কি তনয়, কৃষ্ণ বিনা সেৱ আন দেৱ নাহি কয়। এইখিনিতে আমাৰ এটা ডাঙৰ প্ৰশ্ন আহি যায়। সৃষ্টি আৰম্ভণৰ কথা, যুগ আৰম্ভই হোৱা নাই, সত্য তেতা দাপৰ কলি যুগ আৰম্ভই হোৱা নাই, সৃষ্টি আৰম্ভণ হৈছেহে। এনেকুৱা সময়তে ব্ৰহ্মাই কৈছে যে মোৰ দেৱৰো দেৱ পৰম ইষ্ট দেৱজন কোন? দৈৱকী তনয় কৃষ্ণ। এতিয়া সেই দৈৱকী কোন যুগত জন্মগ্ৰহণ কৰিছিল? দাপৰ যুগত।
সত্য যুগে আৰম্ভ হোৱা নাই, দাপৰ যুগৰ কথাটো কেনেকৈ আহিল? দাপৰ যুগৰ কৃষ্ণজনকেই গুৰু বুলি মানিছে আজি ব্ৰহ্মাই। গতিকে এইটো কথা তত ধৰিবলৈ অকণমান কষ্ট নহয় জানো বাৰু? এই গুৰু সমস্ত আমি সেইকাৰণে আৰম্ভণিতে দ্বিতীয় স্কন্ধৰ মহাতত্বৰ কথা ক'বলৈ গৈ আমি আলোচনা কৰিছিলোঁ। দ্বিতীয় স্কন্ধৰ জৰিয়তে প্ৰভু ভগৱন্তে দিব্য দৰ্শন, দিব্য জ্ঞান শক্তি জগতক দিয়ে, যিটো জ্ঞান লাভ কৰাৰ পিছত ভূত ভৱিষ্যত বৰ্তমান সমস্তবিলাক আমাৰ লৌকিকত আহি যায়। অতীতৰ কথাও জানিম, বৰ্তমানৰ কথাও জানিম, আৰু অদূৰ ভৱিষ্যতে অনন্ত কালত কি হ'ব সমস্তখিনি আমি জানিম। আজি দ্বিতীয় স্কন্ধৰ তাৎপৰ্যটো সেইটোৱেই। ব্ৰহ্মাক প্ৰভু ভগৱন্তে সেই লীলা তত্ত্বখিনিকে তেওঁ প্ৰদান কৰি দেখুৱাই দিছিল সৃষ্টিৰ আগত, যে মই কি কৰিবৰ কাৰণে এইখন সংসাৰলৈকে তোমাক লৈ আহিছো, তোমাৰ জৰিয়তে মই কি কৰিব বিচাৰো, সেই জ্ঞানটো তেওঁক দি ঈশ্বৰনো কি কৰে, ঈশ্বৰৰ মূৰ্তি কি, ঈশ্বৰৰ ৰূপ কি, সমস্তখিনি তেওঁক প্ৰদান কৰি দেখুৱাইছে। গতিকে সেইজন ব্ৰহ্মাই আজি নাৰদক কৈ আছে, দৈৱকী তনয় ৰূপে নন্দন ৰূপে যিজন পৰম ব্ৰহ্ম পুৰুষে মহালীলা কৰিব, সেই মহালীলাতেই সমস্ত জগত আচন্ন হৈ যায়। গতিকে গুৰুৰো গুৰু পৰম গুৰু সেই ৰূপত, সেইজনকে মই আজি যেনেকৈ চিন্তা কৰিছো, জগতৰ সমস্ত লোকেও সেইজনকেই গুৰু বুলি মানিব লাগিব, ইষ্ট বুলি মানিব লাগিব। সেইকাৰণে কৈছে নমো নমো হেন ভগৱন্ত বসুদেৱ, কায় বাক্য মনে তান পাৱে কৰো সে, যাহাৰ আগত মায়া ৰৈবে নপাৰিয়া, লাজে ভয়ে দূৰ ভূয়া থাকে আন্তৰিয়া। যিজন প্ৰভু ভগৱন্তৰ পৰাই সৃষ্টি হৈছে সমস্ত শক্তি মায়া, মায়াত আমি মোহিত হৈ সমস্ত জীৱ আজি লালকাল হৈ আছো, কিন্তু সেই পৰমাৰ্থ পুৰুষজনৰ সন্মুখত সেই মায়াই আহি কি কৰে বোলে, লাজে ভয়ে আঁতৰি যাবলৈ বাধ্য হয়। সেইকাৰণে কৈছে তুমি সবে আহি মহামায়ায়ে ভুলিলা, এতেকে জগতৰ গুৰু আমাক বলিলা। গতিকে তুমিও সেই বিষ্ণুৰ মায়াতে মহামায়াতে ভ্ৰম কৰিলা কাৰণে তুমি মোক জগতৰ গুৰু বুলিও তুমি সম্বোধন কৰিলা। জগতৰ মায়াই তোমাক মোহিত কৰাইছে, তোমাৰ গাত কি দুখ? পৰম আত্মজ্ঞানীজনে সেইকাৰণে আনৰ কেতিয়াও দুখ গুণ কেতিয়াও বিচাৰ নকৰে। কাৰণ ঈশ্বৰৰ কাৰণতে কোনোবাই দুখ কৰিছে, কোনোবা অপৰাধ কৰিছে, সেইজনৰ গাত কি দুখ আছে? এইকাৰণে মহাত্মা গান্ধীয়ে লৌকিকক আমাক সমস্তকে কৈ আছে, যীশু খ্ৰীষ্টও সেই একে কথাই কৈ আছে, আমাৰ ধৰ্মশাস্ত্ৰই একে কথাই কৈ আছে, পাপীক ঘীন কৰিবা, পাপক ঘীন কৰিবা, পাপীক ঘীন নকৰিবা। হয়নে নহয় কওকচোন বাৰু? গতিকে পাপীসকলে নিজেই নাজানে কি পাপ কৰিলে, গতিকে তেওঁৰ গাত কি দুখ আছে? 5 বছৰৰ তলৰ শিশু এটাই কিবা এটা যদি ভুল কৰে, গতিকে তেওঁৰ দায় আৰু দণ্ড কেতিয়াও বিধিতভাৱে কোনেও শাস্ত্ৰই দিব নোৱাৰে। গতিকে তেওঁ কি ভুল কৰিছে নিজেই নাজানে, কোনে কৰাইছে তেওঁ নিজেই নাজানে, গতিকে তেওঁৰ দুখাদুখবিলাক আমি কেতিয়াও ল'ব নোৱাৰো। ঠিক তেনেকে সাধু সন্ত মহন্ত সকলৰ দৃষ্টিত কেৱল ভগৱন্তৰ বাহিৰে আন কোনো নাই। তেওঁ কাৰোবাৰ জৰিয়তে কিবা এটা বেয়া কৰ্ম কৰাইছে, কাৰোবাৰ জৰিয়তে কিবা এটা ভাল কৰ্ম কৰাইছে, চবটো তেওঁৱে কৰিছে। গতিকে এইটো জ্ঞানৰ দৃষ্টিৰেহে আজি নাৰদক বুজাবৰ কাৰণে যত্ন কৰিছে। তুমি মোক ঈশ্বৰ মহামহেশ্বৰ বুলি ক'লা কাৰণ এটাই, যে তুমিও সেই বিষ্ণু মায়াতে মোহিত হৈ তুমি ভ্ৰম কৰিলা, তোমাৰ গাত দোষ নাই। কিন্তু প্ৰকৃততে কি, পৰম গুৰুজন কোন, এতিয়া মই তোমাক কম। এতিয়া সৃষ্টিৰ মহাবৰ্ণনা দিবলৈ গৈ কৈছে যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, যিমান যি মহাতত্ব আছে
তাৰ মূলতে হৈছে কৃষ্ণ। এই কৃষ্ণৰ তত্ত্বকেই চাৰি বেদেও কয়, 14 শাস্ত্ৰীও কয়। আৰু কৃষ্ণৰ অংশ ৰূপেই সমস্ত জগত, এই কথাটো তুমি জানিবা। আৰু লগতে কৈছে, কৃষ্ণক পাইবাক লাগি কৰে যত যাগ, তপজপ আচৰে কৃষ্ণক পাৱে লাগ। কৃষ্ণক পাবৰ কাৰণে তপ, জপ, যাগ, যজ্ঞ এই ব্যৱস্থাবিলাকৰ জৰিয়তে সন্ধান কৰা যায়। জ্ঞানপন্থে কৃষ্ণকে সেবে জ্ঞানীগণ, কৈলো সেহি সব্য মোৰ নন্দের নন্দন। গতিকে তুমি জানিবা, তপ জপ এই সমস্ত বিলাকৰ জৰিয়তে কৃষ্ণক পাবলৈ বিচৰাহে হয়। বহুতে জ্ঞানৰ পন্থৰে বিচাৰিবলৈ কাৰণে প্ৰযত্ন কৰে, কিন্তু প্ৰকৃততে আত্মদৰ্শনত সেই কৃষ্ণক বুজিবৰ কাৰণে তুমি মায়াৰ জৰিয়তে ভগৱন্তৰ সৃষ্টিৰ ৰহস্যৰ তুমি জ্ঞানটো ল'বলৈ যত্ন কৰিব লাগিব। যে এইখন সংসাৰ কেনেকৈ কৃষ্ণৰ পৰা জন্ম হ'ল, তৃতীয় স্কন্ধ মহাভাগৱতত সুন্দৰভাৱে এই সৃষ্টিতত্ত্ব বৰ্ণনাটো দিছে। আজি দ্বিতীয় স্কন্ধত অকণমান চমুকৈ বিষয়টো উল্লেখ কৰি নাৰদক কোৱাৰ চলেৰে আমাৰ সমস্তক কৈছে যে এইখন সংসাৰৰ প্ৰভু ভগৱন্তে কেনেকৈ সৃষ্টি কৰিলে। যে অকলচৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায়া কৰি ললো বাজ। যিকণ সময়ত নিৰাকাৰ নিৰঞ্জন পৰম ব্ৰহ্মপুৰুষজন তেওঁ যোগ নিদ্ৰাত তেওঁ ৰৈ আছিল। সেইখিনি সময়তে তেওঁ যেতিয়া সাৰ পাবলৈ আৰম্ভ কৰিছে, তেতিয়াই তেওঁৰ চিন্তাটো আহিছে যে মই সাৰ পাই কি কৰিম। সমস্তটো শূন্য, কেৱল মইহে অকলে আছো। এতিয়া মই কি বুলি, মই কাৰ লগত গতিকে লীলা কৰিম, মই শুই উঠি মই কৰিম কি। তেতিয়াই তেওঁৰ মনত এটা ভাৱনা আহিল যে মই যদি কিবা কৰিব লাগে, তেতিয়াহ'লে মোৰ পৰাই এটাৰ পৰিৱৰ্তে দুটা, দুটাৰ জৰিয়তে আৰু সহস্ৰ এনেকুৱা এটা ৰূপ মই ল'ব লাগিব। অৰ্থাৎ মই মোৰ নিজৰ লগতেই মই লীলা কৰিব লাগিব, কৰ্ম কৰিব লাগিব। এই কাৰণে তেওঁৰ নিশ্বাসত এক মায়া শক্তিৰ সৃষ্টি কৰালে, আদ্য শক্তি বুলি কোৱা হৈছে। সেই মায়া দ্বাৰেদি কি কৰিলে, সেই মায়াও নিৰাকাৰ, ভগৱন্তও নিৰাকাৰ। সেই মায়াৰ ৰূপত মুগ্ধ হৈ মায়া দ্বাৰেদি তেওঁ জগত সৃষ্টি কৰিবৰ কাৰণে প্ৰথমতে 24টা মহত্ব কুমাৰৰ সৃষ্টি কৰিলে। সেই 24টা মহত্ব কুমাৰো নিৰাকাৰতে আছে। চাওকচোন বাৰু, আমাৰ দেহৰ মাজত যিমান কেইটা শক্তি আছে, পৰমাৰ্থ শক্তি, সেই সমস্ত বিলাকো নিৰাকাৰ নহয় জানো বাৰু। এতিয়া ওপৰে ওপৰে আমাক এটা এটা অংগ দিছে দেখুৱাবৰ কাৰণে, কিন্তু প্ৰকৃততে এইটো চকু নহয়, এইটো নাক নহয়, এইটো কাণ নহয়, এখন মুখ নহয়। লৌকিকত এখন এখন দুৱাৰ দি থৈছে, কিন্তু তাক পৰিচালনা কৰা শক্তিটো বেলেগ। চকুৰে কেতিয়া দেখিব, হৃদয়ৰ পৰা যেতিয়া সেই মহাশক্তিটো যেতিয়া প্ৰয়োগ হ'ব, তেতিয়াহে চকুৰে দেখিব। মহাশক্তিৰে যেতিয়া কৰ্ম কৰিব, তেতিয়া মুখেৰে কিবা এটা ক'ব, মুখেৰে কেতিয়াবা খাব। সেই শক্তিৰেহে যেতিয়া কৰ্ম কৰিব, তেতিয়াহে কাণেৰে শুনা পাব। কিন্তু প্ৰকৃততে এয়া নৱদুৱাৰ, 9টা ফুটা কৰি আমাক এনেহে সাক্ষী কৰি ৰাখিছে। প্ৰকৃততে এই চকু, কাণ, নাক, মুখ, হস্ত, পদ, গুইঘ, লিংগ এই সমস্ত নিৰাকাৰ। তাৰ পিছতে আছে জ্ঞান বুদ্ধি, সমস্ত বিলাকো ছয় ৰিপু, কাম, ক্ৰোধ, লোভ, মোহ, মাত, মৎসৰ্য, দম্ভ, অহংকাৰ, ধৈৰ্য, সহ্য ইত্যাদি ইত্যাদি যিমান বিলাক ব্যৱস্থাৰ লগত আমাৰ দেহৰ সম্বন্ধ আছে, এই সমস্ত বিলাক একো একোটা নিৰাকাৰ শক্তি, নিৰাকাৰ স্বৰূপ। দেহৰ ভিতৰত কেনেকে আছে আমি গমেই নাপাওঁ। সেই নিৰাকাৰ শক্তিটোৰে জগত চলে আছে। আজি সেই মহত্ব কুমাৰ সকলো সেই ঠিক তেনেকৈ নিৰাকাৰতে আছিল। আৰু
সেই নিৰাকাৰ সত্তাসমূহৰ জৰিয়তে কৃষ্ণইতো লীলা কৰিব লাগিব। গতিকে এটা ৰূপ দি পঞ্চভূতি মহাশক্তিক একগোট কৰি বাহ্যিকত এটা ৰূপ দিয়াই তাৰ জৰিয়তে মহালীলা কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে। আৰু সেই জৰিয়তে প্ৰথমতে কি কৰিলে? বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে। বিশ্ব ব্ৰহ্মাণ্ডত তিনি ত্ৰৈলোক্য সৃষ্টি কৰিলে, তিনি লোক সৃষ্টি কৰিলে আৰু 14 ভুৱন সৃষ্টি কৰিলে। এই সমস্তবিলাকো স্বৰূপতে ক'বলৈ গৈছে এটা নিৰাকাৰী স্বৰূপতে ভগৱন্তে এটা ৰূপ দি শেষতহে লৌকিকত মায়াৰ জৰিয়তে ব্যৱস্থাখিনি দিবলৈ প্ৰযত্ন কৰিছে। এই বিৱৰণটো এতিয়া নাৰদৰ আগত ব্ৰহ্মাই কৈ আছে। কৃষ্ণ।